এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণাক লৈ বিপাঙত পৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বৈঠকৰ পিছতো নোলাল কোনো সমাধান সূত্ৰ। বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক অসমলৈ আহিহে ঘোষণা কৰিব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। দিন উকলি গ'ল, কিন্তু অপেক্ষাৰ অন্ত নপৰিল আজিও। হয়, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সমাধান সূত্ৰ আজিও নোলাল। আশা কৰা হৈছিল জেপি নাড্ডাৰ বাসগৃহত যিখন আজি বৈঠক অনুষ্ঠিত হৈছে, সেই বৈঠকতে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, কিন্তু শেষত সেয়াও গৈ নুঠিল। আৰু এতিয়া কাইলৈৰ দিনটোৰ বাবে অপেক্ষা কৰি থকা হৈছে, যিহেতু কাইলৈৰ দিনটোৰ ভিতৰতেই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মই শংকৰক মাতিছোঁ, শংকৰ আৰু অসীম বৰা আমাৰ সৈতে থাকিব। আৰু আজিৰ দিনটোৰ আচলতে আমি যথেষ্ট সকলোৱে অসমবাসী উৎকণ্ঠাৰ বাট চাই আছিল যে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীৰ নাম তেওঁলোকে জানিব, কিন্তু মোৰ আগত সেয়াও গৈ নুঠিল। এতিয়া কাইলৈৰ দিনটোৰ বাবে কি হ'ব বা সমগ্ৰ এই বিষয়বস্তু কেনেদৰে পৰ্যবেক্ষণ কৰিব? হয়, যিটো উৎকণ্ঠা ইমান দিনে আছিলে, যোৱা 5 দিন ধৰি উৎকণ্ঠা আছিলে, আজি 6 নম্বৰ দিনটো হ'ল। আৰু তাৰপিছত আজিও এটা সিদ্ধান্ত নোলালে। কাইলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি আমি ভাষ্য শুনো, তেওঁ কাইলৈ এখন বৈঠকৰ কথা কৈছে, বিধায়িনী দলৰ বৈঠক হ'ব, তাতে সিদ্ধান্ত হ'ব। আৰু ই এটা স্পষ্ট কৰি দিছে যে কাইলৈ এখন হ'ব শক্তি পৰীক্ষাৰ যুঁজ। বিশেষকৈ এই বৈঠকতে এই বিধায়িনী দলৰ কোন বিধায়কে কাক সমৰ্থন দিয়ে এইটো নিশ্চিতভাৱে তাত এটা ওলাব। আৰু সেই যি বিধায়কসকলে কাক সয়ভৰ দিয়ে। আৰু আজি এটা বিশেষভাৱে আমাৰ হাতত এটা তথ্য আহি পৰিছে যে হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যাওঁতে তেওঁৰ লগত গৈছে পীয়ুষ হাজৰিকা, আৰু পীয়ুষ হাজৰিকাই এখন তালিকা লৈ গৈছে যে মন্ত্ৰী হিমন্তৰ হাতত কেইজন বিধায়কৰ সমৰ্থন আছে। প্ৰথমতে আমাৰ হাতত 37জন বুলি এটা তথ্য পাইছিলোঁ, যদিও পিছত আমি গম পাইছোঁ যে 43জন বিধায়ক আছে। গতিকে 43জন বিজেপি বিধায়কৰ উপৰিও আন বাকী অন্যান্য দলৰ UPPL অসম গণ পৰিষদ এইসকলৰ যিসকল বিধায়ক আছে তেওঁলোকৰ সমৰ্থনৰ কথা আহি পৰিব। গতিকে কাইলৈ এটা শক্তি পৰীক্ষণৰ যুঁজ আহি পাৰিব বুলি এটা অনুমান কৰা গৈছে। অসীম বাৰু পাতিব, যিহেতু আজি বহু দিনৰ মূৰত অৰ্থাৎ ফলাফল ঘোষণাৰ 7 দিনৰ অন্তত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল একেখন বিমানতে তেওঁলোক গৈছে। পূৰ্বতে কিন্তু অসমত দেখিবলৈ পোৱা গৈছিল তেওঁলোক মুখামুখি হোৱা নাছিল। আজি কিন্তু পৃথকেহে তেওঁলোকে বৈঠকত মিলিত হ'ল। ই কি সূচাইছে জেপি নাড্ডাৰ বাসগৃহত হোৱা এই বৈঠকত? আচলতে এই নিৰ্বাচনলৈকে দুয়োজনৰ মাজত যিটো মিলা প্ৰীতি বা সমন্বয় আছিলে আমি দেখা পাইছিলোঁ, কিন্তু ভোট গণনাৰ পিছতে কিন্তু দুটা দিশে আগবঢ়া আমি দেখা পালোঁ যেতিয়া এই ভোট গণনাৰ ৰিজাল্ট ওলাল। আৰু আজি আমি আশা কৰিছিলোঁ যে হাইকমাণ্ডে বা বিজেপিৰ শীৰ্ষ নেতৃত্বই এটা সিদ্ধান্ত দিব যে এওঁৱে মুখ্যমন্ত্ৰী হ'ব, আৰু সেই সিদ্ধান্তটো দুয়োজনে মানি ল'ব বুলি আমি ভাবিছিলোঁ। আৰু সেইকাৰণে সকলোৱে আশা কৰিছিল যে আজি মুখ্যমন্ত্ৰীৰ নামটো ঘোষণা হ'ব। কিন্তু দেখা গ'ল যে হাইকমাণ্ডো ব্যৰ্থ হ'ল আচলতে এটা সিদ্ধান্ত দিয়াত। আৰু সেই গোটেই তেওঁলোকে হয়তো ভিতৰি কিবা এটা ভাবি আছে কোন হ'ব, কিন্তু গোটেই বিষয়টো কিন্তু আজি বিধায়কসকলৰ ওপৰলৈ ঠেলি দিলে। গতিকে বিধায়কসকলৰ ওপৰত ঠেলি দিয়াৰ লগে লগে আমি এটা যদি সংখ্যাৰ ফালৰ পৰা চাওঁ যে বিজেপিয়ে 60খন আসন পাইছে, আৰু তাৰ উপৰি AGP আছে, UPPL আছে। যদি বিজেপিৰ বিধায়কসকলৰ এতিয়া কি স্থিতি কোনে লয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব। আৰু 2 নম্বৰলৈকে বিজেপিৰ যি মিত্ৰ দল অগপই কাক সমৰ্থন দিয়ে বা কাৰ পক্ষে তেওঁলোকে ৰায় দিয়ে, আৰু UPPL আছে। গতিকে এই 3টা দলে, বিশেষকৈ 2টা দল আৰু AGP দলটোৱে তেওঁলোকে কি সিদ্ধান্ত লয় তাৰ ওপৰত কিন্তু কাইলৈ বহু কথা নিৰ্ভৰ কৰিব। আৰু বিধায়কৰ মতামতৰ ওপৰতেই যদি ভিত্তি কৰি চৰকাৰখন হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ সোণোৱালৰ সংঘাত কিন্তু তীব্ৰতৰ হ'ব। আৰু সেইটোৱে পৰৱৰ্তী পৰ্যায়ত কিন্তু চৰকাৰখনতে হওক বা অসমৰ ৰাজনীতিতে হওক কিন্তু এটা বেয়া প্ৰভাৱ পেলাব। হয়, শংকৰ পাল্লা কাৰ ভাৰী হ'ব সেয়া তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত 2016 বৰ্ষলৈ যদি আমি চাওঁ যে অসমৰ আনন্দ সৰ্বানন্দ এটা থিম চং তেওঁলোকে প্ৰচাৰ কৰিছিলে। এইবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামতো, যিহেতু তেওঁ যথেষ্টখিনি কষ্ট কৰিছে এবাৰ স্বাস্থ্য ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, গতিকে গড় কাটনিৰ ক্ষেত্ৰতে হওক বা গুৱাহাটী মহানগৰী 9খনকৈ উৰণীয়া সেতুৰ কথাও যদি আমি ক'বলৈ যাওঁ, গতিকে এইসমূহ চালে জাৰি চোৱা হ'ব নিশ্চয় নিশ্চয় চালি জাৰি চোৱা হ'ব। আৰু এটা কথা, যোৱাৰ যদি 2016 চনৰ বিধায়ক যি নিৰ্বাচন হৈছিলে, বিধানসভা নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনলৈ যদি চোৱা যায় তেতিয়া তাত বিশেষকৈ আপুনি কোৱাৰ দৰে অসমৰ আনন্দ সৰ্বানন্দ এইটো শ্লোগানেই জনপ্ৰিয় হৈছিলে। কিন্তু এইবাৰ যদি আপুনি মন কৰে, এইবাৰ গোটেই যিটো নিৰ্বাচনী ফ'কাছ সেইটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিবদ্ধ। বিশেষকৈ হিমন্ত আহিছে এটা গীতেৰে গোটেই সমগ্ৰ নিৰ্বাচনটো এটা হিমন্তমুখী কৰি তোলা হৈছিলে। গতিকে এইবাৰ দেখা দেখিকৈ এটা যে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এটা যে ফ'কাছ আছিল সেইটো স্পষ্ট হৈ পৰিছে। আৰু গুৰুত্বপূৰ্ণভাৱে এটা বিজেপিয়ে আগতে এটা অযথা জটিল পৰিস্থিতিৰ সৃষ্টি কৰিলে, বিশেষকৈ মুখ্যমন্ত্ৰী আসন কোন বহিব সেইটো এটা ঢলিকলি স্থিতিত আগতে ৰাখি দিলে। বিজেপিৰ এটা শীৰ্ষ সূত্ৰই এটা কৈছিলে যে
বিজেপিৰ যিহেতু এগৰাকী বৰ্তমানৰ এগৰাকী মুখ্যমন্ত্ৰী আছে গতিকে সেই আসনত কোনো ধৰণৰ বেলেগে ভবা চিন্তা কৰা নহ'ব কৈছে যে সংসদীয় সমিতিলৈ ঠেলি দিছিলে হয় হয় আৰু গোটেই কথাটো তেওঁলোকে প্ৰথমতে স্পষ্ট কৰি নিদিলে গতিকে আজিৰ তাৰিখত আচলতে এই কথাটো এটা চিন্তা কৰিবলৈ তেওঁলোকে থ'বই নালাগিছিলে গতিকে যিমানে দীঘল কৰি গৈ আছে সিমানে ক্ৰমাৎ পৰিস্থিতি জটিল হৈ গৈ আছে নিশ্চয় অসীম আৰু অসমৰ লগতে 5খনকৈ ৰাজ্যত ইটো নিৰ্বাচন ফলাফল একেলগে ঘোষণা কৰা হৈছে 2খনত ইতিমধ্যে শপত লৈছে আৰু বাকীবোৰো অগ্ৰসৰ হৈছে কিন্তু অসমৰ ক্ষেত্ৰত ইমান বিলম্ব হৈছে মুখ্যমন্ত্ৰী নিৰ্বাচন কেন্দ্ৰক গতিকে যিমানে বিলম্ব হৈছে জটিলতা কিন্তু বৃদ্ধি পাইছে হয় আচলতে কি হ'ল নিৰ্বাচনৰ আগত আমি কোনেও ভবা নাছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ভিতৰি ইমান মুখ্যমন্ত্ৰীৰ দাবীদাৰ বা তেওঁ সভা সমিতিত বা বিভিন্ন ধৰণৰ যিবিলাক ৰেলী কৰিছিল তাত কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা কোৱা নাছিল বা তেওঁৰ দলীয় যিসকল সতীৰ্থ বা বিভিন্ন ধৰণৰ দলৰ নেতায়ো বা সভাপতি ৰঞ্জিত দাসে হওক কেতিয়াও কিন্তু হিন্স দিয়া নাছিল যে আমাৰ দুজনে দাবীদাৰ বা দুইজনে হয়তো মুখ্যমন্ত্ৰী হ'ব সেইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব সেই ধৰণৰ কথা কিন্তু নিৰ্বাচনৰ আগলৈকে কাৰো মুখত ওলোৱা নাছিল বা সেই ধৰণৰ কোনো ধৰণৰ সংবাদ মাধ্যমত চৰ্চা হোৱা নাছিল কিন্তু যদিও তেতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেই ধৰণৰ এটা চৰ্চা চলিছিল আৰু হাইকমাণ্ডে কিয় প্ৰজেক্ট নকৰিলে সেইটোক লৈ কিন্তু চৰ্চা হৈছিল তেতিয়া বিজেপিৰ শীৰ্ষ নেতৃত্বৰ দুই এজনে কৈছিল যে যিখন ৰাজ্যত মুখ্যমন্ত্ৰী বিজেপিৰ হৈ থাকে তাত নতুনকৈ এজন মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰাৰ কোনো কথা নাহে কিন্তু দেখা গ'ল যে সেই কথাটো কিন্তু এটা নৰজিল এতিয়া যি দেখা গৈছে যে ভোট গণনাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা সমান দাবীদাৰ হৈ পৰিল তাৰ আগলৈকে কিন্তু খুব নীৰৱে বা খুব এখন সুস্থ চৰকাৰ হওক বুলি দুইজনে প্ৰচাৰ চলাইছিল কিন্তু ইয়াৰ পাছতে কিন্তু দুইজনৰ মাজৰ যিটো সংঘাত বা দুইজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব বিচৰাটো স্বাভাৱিক কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা যে ইমান দাবীদাৰ হ'ল বা সেই দাবীয়ে যে হাইকমাণ্ডক কিমান প্ৰভাৱান্বিত কৰিলে বা হাইকমাণ্ডে যে ৰৈ যাব লগা হ'ল ঘোষণা নকৰি গতিকে সেইটোৱে কিন্তু পৰৱৰ্তী পৰ্যায়ত অসমৰ ৰাজনীতিত কিমান সুপ্ৰভাৱ পৰে সন্দেহৰ কথা কিন্তু বিৰূপ প্ৰভাৱ যে পৰিব সেইটো কিন্তু নিশ্চিত গতিকে কাইলৈ দিনটো আমাৰ অসমৰ ৰাজনীতিৰ বাবে বা এখন সুস্থিৰ চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন আৰু এই ক্ষেত্ৰত বিধায়কসকলৰ মতামত আৰু মিত্ৰ দলৰ আন বিধায়কসকলৰ মতামতৰ কিন্তু বহুত গুৰুত্ব পাব নিশ্চয় শংকৰ গতিকে দেখিবলৈ পোৱা গৈছে যে মতামত লোৱা হ'ব কাইলৈৰ দিনটো যথেষ্ট এক উল্লেখনীয় বিষয় আৰু এই মতামতে আচলতে ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব দুজনৰ ভিতৰত কোনোবা এজনহে থাকিব বা এজনে সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব আনজনক কেনেদৰে সন্তুষ্ট কৰা যাব তাক লৈও হয়তো কেন্দ্ৰীয় চৰকাৰে যথেষ্ট এতিয়া চিন্তা কৰিবলগীয়া হৈছে হয় আৰু এইবাৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি যদি অভিব্যক্তি মন কৰা যায় আজি তেওঁ যি ধৰণে এটা হয় তেওঁৰ যিটো হাঁহি ভৰা মুখ আজিৰ দায়িত্বত দেখা গৈছে যে তেওঁ যথেষ্ট চিন্তিত এটা খঙাল আৰু কোনো ধৰণৰ তেওঁ যিহেতু বিভিন্ন ধৰণৰ মন্তব্য সাংবাদিকক কৰি আহে কিন্তু আজি ধৰণে একেবাৰে সাৱধানতা অৱলম্বন কৰিছে তেওঁ বিশেষ কথা কোৱা নাই ইয়াৰ বিপৰীতে হয় হয় ইয়াৰ বিপৰীতে যদি সৰ্বানন্দ সোণোৱালৰ ভাৱ ভংগীলৈ চোৱা যায় তেওঁ যি ধৰণে এটা গহীন মানে তেওঁৰ ভাৱমূৰ্তি সেইটো তেওঁ ৰক্ষা কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা হয়তো কিছু পৰিমাণে উদ্বিগ্ন আছে আৰু হয়তো সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো ধৰণৰ দুশ্চিন্তা আহি পৰা নাই গতিকে এই অভিব্যক্তিৰ পৰা কিবা এটা হয়তো বুজিব পৰা গৈছে ইয়াৰ বিপৰীতে কিন্তু বিভিন্ন ধৰণৰ খবৰো আহিছে আৰু এই যে আজি 6টা দিন লাগিলে 6টা দিন এটা মুখ্যমন্ত্ৰীৰ যিটো আসন সেইটো নিশ্চিত নোহোৱাটো এটা কথাই যে স্পষ্ট কৰি তুলিছে যে হয়তো গোটেই কথাবিলাক ক'ৰবাত মিলা নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাল্লা সেইটো হয়তো ভাৰী হৈ আছে আজিৰ পৰ্যন্ত সেইবাবে হয়তো বিধায়কসকলৰ মতামত আৰু অসীম 12 বৰ্ষলৈ 2012 বৰ্ষলৈ যদি উভতি যাওঁ আমি ইতিহাসৰ পৃষ্ঠা যদি লুটিয়াওঁ গতিকে কংগ্ৰেছৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিল তেতিয়াও কিন্তু অনুৰূপ এক ঘটনা সংঘটিত হৈছিল য'ত প্ৰয়াত মুখ্যমন্ত্ৰী আছিল তেতিয়া তৰুণ গগৈ গতিকে সেই ঘটনাৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ কাৰ্যকালৰ শেষৰ ফালে যেতিয়া তেওঁ বিদ্ৰোহ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হোৱাৰ তেওঁ কেইবাজনো বিধায়ক লগত লৈ মিটিং কৰে আৰু তেওঁ কৈ থাকিবলৈ ল'লে যে মোৰ লগত ইমান বিধায়ক আছে আৰু তেতিয়া এটা সংঘাত সৃষ্টি হ'ল মুখ্যমন্ত্ৰী তৰুণ গগৈ এফালে তেওঁ এফালে এটা গোটেই অসমৰ পৰিস্থিতিটো বেয়া ফালে গুচি গ'ল মানে চৰকাৰৰ কাম কাজ অচল হৈ গ'ল কিন্তু তাৰ পাছত কি কৰিলে কংগ্ৰেছ হাইকমাণ্ডে খাৰ্গে বুলি মল্লিকাৰ্জুন খাৰ্গে এজন জ্যেষ্ঠ নেতা তেওঁক পঠাই দিলে তেওঁ ইয়াত বিধায়কসকলৰ মতামত ল'বলৈ দিলে ভাগে ভাগে আৰু মতামত লৈ তেওঁ এখন তাত প্ৰতিবেদন দিলে কিন্তু সেই প্ৰতিবেদনখনত কি হ'ল কোনেও নাজানিলে কিন্তু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কিন্তু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত কৰাই নিদিলে বৰং তৰুণ গগৈকেই ক্ষমতাত থাকিবলৈ দিলে তেওঁ মুখ্যমন্ত্ৰী হিচাপে ৰাখিলে আৰু সেই খুব খঙতেই হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ লগত যোগাযোগ কৰি পৰৱৰ্তী পৰ্যায়ত বিজেপিত যোগদান কৰিলে কিন্তু আজিৰ প্ৰেক্ষাপটত কথাটো বেলেগ কাৰণ আজি প্ৰথমেই তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলি দাবী কৰা নাই বৰং হাইকমাণ্ডে তেওঁক মাতি নিছে সৰ্বানন্দ সোণোৱালক মাতি নিছে দুইজনৰ লগত কথা পাতিছে কথা পতাৰ পিছত এতিয়া বিধায়কসকলৰ ওপৰত এৰি দিছে আগতে কিন্তু তেওঁ আগতীয়াকৈ বিধায়কসকলক তেওঁ লগত আনি লৈছিল আনি লৈ তেওঁলোকৰ সৈতে মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰী সলনি
সলনি হ'ব লাগে হিমন্ত বিশ্বকে বিচাৰোঁ। এইবাৰ তেওঁ অলপ উল্টাকে বেলেগকৈ পলিটিক্স কৰিছে, এইটো অলপ সাৱধানী ৰাজনীতি বুলি ক'ব পাৰি। গতিকে এই ৰাজনীতিত তেওঁ সফল হ'লে সফল, যদি সফল নহয় তেনেহ'লে হিমন্ত শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি এটা ডাঙৰ প্ৰশ্ন আহিব। আৰু যদি হিমন্ত বিশ্ব সফল হয় তেনেহ'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত লৈ এটা কিন্তু ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হ'ব। গতিকে কাইলৈ দিনটো নিঃসন্দেহে দুয়োজনৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা, আৰু ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে অসমৰ বাবেও কিন্তু কাইলৈ দিনটো গুৰুত্বপূৰ্ণ কথা। কাৰণ এইকণ সময়ত এইবিলাক এনেকুৱা ধৰণৰ চৰ্চাতকৈ প্ৰয়োজন আছিল আমাৰ যিটো চিটুৱেশ্যন সেইটো নিয়ন্ত্ৰণ কৰা। অপেক্ষাৰ এতিয়া অন্ত পৰা নাই, ফলাফল ঘোষণা কৰা ইতিমধ্যে 7টা দিন উকলি গৈছে। কাইলৈৰ দিনটোৰ বাবে বাট চাব লাগিব। ৰাজভৱন ইতিমধ্যে শপত গ্ৰহণৰ বাবে সাজু আছে, কিন্তু সাজু নাই কোন হ'ব মুখ্যমন্ত্ৰী। গতিকে অপেক্ষাৰ অন্ত পৰিব কাইলৈৰ দিনটোত। আশা কৰিছোঁ অসমে এগৰাকী দক্ষ আৰু ভাল মুখ্যমন্ত্ৰী লাভ কৰিব। আমি অপেক্ষা কৰিব লাগিব কাইলৈৰ দিনটোৰ বাবে। ৰঙালীৰ